কৃষ্ণ 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 লোক কৃষ্ণ তথা চাইচাৰ উদ্যোগত আমাৰ স্থানীয় চুতীয়া জাতি সন্মিলন চুতীয়া জাতি মহিলা সন্মিলন কৰিবলৈ লৈছিলোঁ। তাৰপিছতে আৰু আমাৰ আগবঢ়াই দিছে ভালেই পাইছোঁ বাৰু। কিন্তু এই কথাটো এনেকুৱা হৈছে যোগাযোগত যথেষ্ট গেপ হৈছে আৰু যিখিনি আমি এতিয়া কাম কৰিব লাগে মই এই অঞ্চলত বিয়াগৰা অঞ্চলত মানে অনুষ্ঠানটো গুৰুত্বপূৰ্ণভাৱে জড়িত। মই এই বিষয়খিনি কিমান আগবাঢ়িছে কিমান পিছ পৰিছে মই গম নাপাওঁ। মই আমাৰ মহান হৈছে আঞ্চলিকৰ দায়িত্ব দিলে সেই আঞ্চলিকৰ প্লেনটো লৈ লোৱা হ'লে আঞ্চলিকৰ কোনে গ'ল এজন দিলে আমেৰিকা এজন দিলে জাপান মানুহ দিলেতো লগ হ'বলৈ দিব লাগিব। এটা কাৰ্যালয় নহ'লে কাৰ্যালয় নহ'লে সভাপতি দিলে মই সভাপতি আহিলে কাৰ্যালয়ৰ প্ৰতি ফুল নাকাটে। ইয়াত আজি মিটিং হ'ব প্ৰতিখন গোট খাই থকা নাই কোনো চফা নাই এইভাগে আচলতে অনুষ্ঠান নহয় গাঁতটো আপুনি সেইকাৰণে মই সন্ধিয়া এটা মিটিঙত কৰিলোঁ। এতিয়া আমি 20,000 টকা লৈ যাবৰ কাৰণে আমি অহা নাই। আমি গাড়ীটো আগুৱাই দিবলৈ নিজৰ এশমৰীয়া লাখ লাখ পথকৈ আগুৱাই দিম। এতিয়া এই মিটিংখনত মই এতিয়া মিনিমাম 50,000 টকাটো যাব বুলি মই ধৰি লৈছোঁ। কাৰণ মই কোনো স্বাৰ্থ নাই। এতিয়া কাইলৈ যদি এতিয়া খাবৰ টাইমত আলু গুটি দোকান নাই কোনো সভাপতি আলু দোকানটো মই কিনি দিব লাগিব। প্ৰব্লেমটো আহি নাই যে মঞ্চ কৰিব আহিব বাজেটৰ কথা আহিব বাজেটৰ যাৰ পিছতে কোনোবাই দায়িত্ব লোৱাৰ লগে যে পইচাটো মই দিম মই দিয়াৰ লগে লগে কোনো সভাপতি সেইকাৰণে এই বস্তুটো দিয়াৰ লগে লগে আমি ৰাইজক তোমাক আমি পইচা গোটাই মেলি সহায় কৰিম এনেকৈ বস্তু পাতি যাবা অনুষ্ঠান পিছত গম পাই যাব অনুষ্ঠান এই অনুষ্ঠান পাতি পেলাই আমি মই মানে বনাইছিলোঁ কাৰোবাক এসাঁজ ভাত দিবলৈ দিব লাগিছিলে সেই ভাত সেইজনকে দিব লাগিছিল চব কাৰিকৰ চাৰিকৰ যিটো আছে সেই তেনেকৈ কৰিব পৰা হ'লে কিন্তু ভাত এসাঁজ দিয়ে বোলে গোটেই ভাত বোলে 700 মানুহৰ নিৰামিষভাৱে দিয়ক যদি তাৰ যদি কিবা এক্সপেঞ্চিভ মাংস চাংস নাই এইটো কমিটি দিব বেলেগ কথা কিন্তু মই নিৰামিষ ভাগৰ কাৰণে আপুনি চবখিনি আপোনাৰ হাতত দিলোঁ কিন্তু আপোনাৰো দায়িত্ব সেই তেনেকৈ দিয়ে কিন্তু বস্তু মাননীয় আজি আমাৰ যেতিয়া সাংস্কৃতিক বিকাশ বা সাংস্কৃতিক অভিৱৰ্তনৰ সভাপতি মহোদয়কে সমীক্ষা কৰি বিষয় বিভাগসকল উপস্থিত বিভিন্ন অঞ্চলৰ পৰা অহা বিষয় বিভাগে তথা ৰাইজসকল এতিয়া ধৰক খানাটো নিজৰ মানুহে বনাই নিদি যে বেলেগ কাৰিকৰ কোনোবা বাঙালী কাৰিকৰ বা কোনোবা মাৰোৱাৰী কাৰিকৰী বনাওঁ তেতিয়াহ'লে আমি কিন্তু সাংস্কৃতিক শব্দটো ইমান কিন্তু তাৎপৰ্য নাপাওঁ। গতিকে আমি কিন্তু সাংস্কৃতিক সমাৰোহৰ কিন্তু এইটো আমি তাৎপৰ্যতা বহন কৰিম যোগাযোগ কৰিছিলোঁ যেতিয়া মিটিং চিটিং নহয় তেতিয়া যোগাযোগ কৰি তেখেতলোকে কৈছে আমি ঘূৰি আছোঁ হৈ আছে যে 30 তাৰিখে আমি দায়িত্বটো দিম চবকে মই স্মৃতিকৰণৰ কথাও কৈছিলোঁ যে 30 তাৰিখে মই কৈছিলোঁ 30 তাৰিখে স্মৃতিকৰণখন দিলে মানে পটককৈ উলিয়াই দিব নোৱাৰে পাৰিব যদি তোমালোকে আজি 15 লাখ টকাৰ বাজেট আছে 15 লাখ টকা কালেকশ্যন হৈ যায় তেতিয়া যদি কয় বোলে নহয় আমি এখন আঞ্চলিকক পইচাটো দিছোঁ খানাটো ব্যৱস্থা কৰি দিয়ক স্মৃতিকৰণক পইচা দি দিছোঁ 5 লাখ টকা কৰি দিয়ক তে পাৰিলে কিন্তু এতিয়া আমাৰ দাদাই যিটো 10,000 টকাৰ যিটো স্মৃতিকৰণক চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত যি লাইভ এটা স্থাপন কৰা হ'ল স্থাপন কৰি আমাৰ বয়সস্থ মানুহ গোটেইখিনি আহিছিলে আমাৰ জাতিখিনি আহিছিলে আমি কেনেকৈ সুচাৰুৰূপে এইটো 8-9 তাৰিখে কেনেকৈ মিটিংখন সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ ইয়াৰ কাৰণে আমি আজি এখন কাৰ্যনিৰ্বাহক দিছোঁ মানে চেষ্টা কৰিছোঁ কেনেকৈ কৰিলে ভাল হ'ব আমাৰ মানুহ 5,000 মান মানুহ হ'ব তেওঁলোকক আমি কেনেকৈ খুৱাব পাৰিম কেনেকৈ মানুহখিনি আহিব সেইখিনি বিষয়ে আমি ভালকৈ আলোচনা কৰিছোঁ সেই আলোচনা কৰি তাৰপিছত মিটিংখন আমি সাফল্যমণ্ডিত কৰি তুলিবলৈ আমাৰ ফালৰ পৰা পূৰা চেষ্টা কৰিছোঁ আৰু সেই মিটিংখন আমি ছাকচেছ হ'ম বুলি আমি পূৰা ভাবিছোঁ মোৰ মিটিং হ'ব মিটিংখন অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেওঁ মিটিঙত আমাৰ উপস্থিত থাকিম বুলি তেওঁ কথা দিছে আৰু আমাৰ লোকেলে যোৰহাট জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া জ্যোতি কুমাৰী ডাঙৰীয়া ৰেণু বৰ্মা ডাঙৰীয়ানী
আৰু এইখিনি যিখিনি আমাৰ জিলা পৰিষদৰ সভাপতি এনেকৈ বিশিষ্ট ব্যক্তিখিনিক মতা হৈছে তেওঁলোকে আমাক কথা দিছে তেওঁলোকে উপস্থিত হ'ম বুলি কৈছে আৰু মূল মিটিংখনটো অলপ ভাল হ'ব আমাৰ জাতিটো কেনেকৈ আমি জনগোষ্ঠীটো পাব পাৰোঁ সেইটো কাৰণে আমি চেষ্টা কৰিছোঁ চেষ্টা কৰি জোৰ কৰিব লাগিব এতিয়া আমাৰ এইবাৰে লাষ্ট চান্স আছে যাতে আমি যদি চৰকাৰক আমি প্ৰতিবাদ কৰি আগবাঢ়িব আমাক দেখাব লাগিব আমি এইটো কৰি পিনি মিটিং আমাৰ মানুহ যে আমাৰ ইমান প্ৰিয় সমষ্টিত ইমান মানুহ আছে সেই মানুহখিনি দেখাব লাগে আমি চুতীয়া জাতি একগোট হৈ চব সংগঠন আমাৰ চুতীয়া সংগঠনখিনি একগোট হৈ পিনি আমি এই মিটিংখন সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িব লাগে তেতিয়াহে আমি ছাকচেছ হ'ব পাৰিম নৱেম্বৰ তাৰিখে চুতীয়া যুৱ সন্মিলন অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত কাকজান খেলপথাৰত অহা 8 আৰু 9 নৱেম্বৰ তাৰিখে যি সাংস্কৃতিক অভিৱৰ্তন আয়োজন কৰা হৈছে এই আয়োজনৰ আজি লাইখুটা প্ৰতিষ্ঠাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে স্থানীয় বিশিষ্ট শিক্ষাবিদ কেশৱ চন্দ্ৰ বৰাদেৱে আজিৰ যি লাইখুটা স্থাপন কৰিলে ইয়াৰ মূল উদ্দেশ্য হৈছে আপোনালোকে জানে চুতীয়া অসমৰ এটা আদিম ভূমিপুত্ৰ যিটো চুতীয়াৰ এটা চহকী সংস্কৃতিৰে আছিল কিন্তু কালৰ হুতত আমাৰ সংস্কৃতিখিনি লাহে লাহে হেৰাই যাবলৈ আৰম্ভ কৰিছে আমি চুতীয়া যুৱ সন্মিলন অসমে এইটো কাৰণে এটা প্ৰয়াস কৰিছোঁ যে আমাৰ সংস্কৃতিখিনি পুনৰ উদ্ধাৰ কৰি নৱপ্ৰজন্মক আমাৰ সংস্কৃতিৰ বিষয়ে চিনাক্ত কৰি এটা আন্দোলনৰ সৃষ্টি কৰা আমি ৰাজপথৰ আন্দোলন কৰিছোঁ ৰাজপথৰ আন্দোলনৰ লগতে এটা সাংস্কৃতিক আন্দোলনৰ সৃষ্টি কৰিব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যিটো ক্ৰাইটেৰিয়া বিচাৰে ক্ৰাইটেৰিয়াৰ মূল লক্ষ্যটো হৈছে তেওঁলোকে কয় যে সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ কি কি সংস্কৃতি আছে চুতীয়াৰ মূল সংস্কৃতি আপোনালোকে জানে যে আমাৰ কোলাবুৰী নৃত্য আছে আমাৰ হুৰাই ৰাঙলী বিহু আছে আমাৰ পানী তোলা নৃত্য আছে আমাৰ জজা নৃত্য আছে আমাৰ বিয়া নাম আছে যিহেতু চুতীয়াসকল বিশেষকৈ অসমৰ যি মানে ভূমিপুত্ৰসকলৰ ভিতৰত যিটো বিবাহৰ মানে যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত কিন্তু চুতীয়াসকলে অগ্ৰণী ভূমিকা কৰিছে গতিকে 8 তাৰিখে আমাৰ তাৰ লগতে এটা জনগোষ্ঠীয় সমাৰোহ হ'ব জনগোষ্ঠীয় সমাৰোহটোত 6 জনগোষ্ঠীৰ প্ৰতিজন নেতাই উপস্থিত থাকিব আৰু তাৰ লগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তিসকলকো আমন্ত্ৰণ আজি যোৰহাট জিলা চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত আৰু এই স্থানীয় আমাৰ চুতীয়া জাতি মহিলা সন্মিলন চুতীয়া জাতি সন্মিলন আৰু এই স্থানীয় ৰাইজৰ সহযোগত আমাৰ যি সাংস্কৃতিক অভিৱৰ্তন ইয়াত আয়োজন কৰা হৈছে এই আয়োজনৰ আজি এই 26 তাৰিখে আমাৰ আজি এই লাইখুটা স্থাপন কৰা হৈছে ইয়াৰ পিছতে এখন আমাৰ ৰাজহুৱা সভা আয়োজন হয় এই ৰাজহুৱা সভাতে আমাৰ যি সাংস্কৃতিক অভিৱৰ্তনৰ যিবিলাক আমাৰ উপসমিতি আছিলে উপসমিতিৰ কেনেধৰণে কাম বন আগবঢ়াই নিব লাগিব তাৰ ক্ষেত্ৰত এটা বিশদ আলোচনা হয় সকলোকে দায়িত্ব অৰ্পণ কৰা হয় আমি যি 8 আৰু 9 নৱেম্বৰ তাৰিখে চুতীয়া জনগোষ্ঠীৰ যি সাংস্কৃতিক অভিৱৰ্তন আয়োজন কৰিছোঁ কাকজানত এই কাকজানতে আমি এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমাৰ মৰমৰ সকলোৱে অসমৰ আমাৰ ভাৰতবৰ্ষৰ এজন হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া যি আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এই 2 দিনে আমাৰ এটা বিশদভাৱে ৰখা হৈছে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীটো আমি 2 দিনে আমি তেখেতৰ আগবঢ়াই নিম তাৰ ক্ষেত্ৰত আমি লগে লগে আমাৰ চুতীয়া জনগোষ্ঠীৰ যি পৰম্পৰা ৰীতি নীতি আমাৰ যি কোলাবৰী নৃত্য বা পানী তোলা নৃত্য লগতে ইয়াকে আদি কৰি যি হুৰাই ৰাঙলী বিহু জজা নৃত্য খাদ্যাভাস সকলো আমি ইয়াতে উপস্থাপন কৰিবলৈ লৈছোঁ আপোনালোকে জানে যে চুতীয়া জনগোষ্ঠী আমাৰ এটা পূৰ্ণ দাবী যে চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আমি এই সংস্কৃতিটো দেখাই আমাৰ চুতীয়া জনগোষ্ঠী এই সাংস্কৃতিক অভিৱৰ্তন এইভাৱে আয়োজন কৰা হৈছে যে আমাৰ চুতীয়া জনগোষ্ঠীৰ যি সংস্কৃতি এই সংস্কৃতি চহকী এই চহকী উপস্থাপন কৰি চৰকাৰ ঘৰলৈ আমি বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ চুতীয়া জনগোষ্ঠী আদিম ভূমিপুত্ৰ হয় আমি চুতীয়া জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা আমি পাব লাগে তাৰ এটা বাৰ্তা দিব বিচাৰিছোঁ।